গাড়ী মানে উৰি গৈছে ইঞ্জিনটো মানে এনেকুৱা মজা হৈ আছে নহয় বন্ধুসকল নমস্কাৰ বন্ধুসকল গুড ইভিনিং যোৱাকালি স্কৰ্পিঅ' এখন আনিলোঁ এখন আনিলোঁ শিৱসাগৰ ডিমৰ পৰা আনিলোঁ যোৱাকালি আনোতে ভিডিঅ' কৰিব নোৱাৰিলোঁ ৰাস্তাত দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু মানে যোন ঘৰৰ পৰা কিনিছোঁ মালিকৰ ঘৰৰ ভিডিঅ'টো আছে বা এইটো ভিডিঅ'টো মই লাষ্টত দেখাই দিম আপোনালোকক ক'ৰ পৰা আনিছোঁ তো স্কৰ্পিঅ'খন হৈ গ'লগৈ এইখন আপোনাৰ স্কৰ্পিঅ' VLX মডেলটো হয় আৰু শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় আৰু মডেলটো হৈ গ'লগৈ 2012 চনৰ হয় তো গাড়ীখন মই প্ৰথমতে গোটেই বাহিৰ চাইডটো দেখুৱাই লৈছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব ভালনে তো বাহিৰ চাইডটো এইফালৰ পৰা লুকছটো এনেকুৱা হৈছে চাওক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কাম কি আছে মই কৈ দিম এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে আমাৰ বৰাদা ইয়াতে ধোৱালোঁ ৱাছিঙত তো ফ্ৰণ্টৰ পৰা লুকছটো এনেকুৱা হৈ আছে খালি ফ্ৰণ্টৰ বাম্পাৰটো অলপ দাগি আছে এইটো অকণ দাগি আছে আৰু আগৰ টায়াৰ দুটা ঠিকে আছে আৰু এলয় থকা মডেলটো হয় আগৰ টায়াৰ দুটা ঠিকে আছে খালি বেকৰ টায়াৰ দুটা কাম বুলিবলৈ সেইটোৱে বেকৰ টায়াৰ দুটা লগাব লাগিব আগৰ টায়াৰ দুটা ঠিকে আছে খালি বেকৰ টায়াৰ দুটা আপোনাৰ টপা হৈ আছে বেকৰ টায়াৰ দুটা মই দেখুৱাইছোঁ আপোনালোকক চাই থাকিব আৰু এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে আৰু এইফালৰ পৰা এনেকুৱা হৈ আছে গাড়ীখন মানে ইঞ্জিনটো পূৰা ইঞ্জিনটো মানে বেলেগ মজা মই ৰাতিপুৱা হাফ চেল্ফতে ষ্টাৰ্ট কৰিছোঁ ইঞ্জিনটো চাউণ্ডো বহুত ভাল হৈ আছে আৰু গাড়ীখন চলাবলৈও বেলেগ মজা হৈ আছে বেলেগ ইঞ্জিনৰ কাম একো নাই খালি পিছৰ টায়াৰকেইটা অলপ টপা হৈ আছে আৰু মই ভিতৰটো এতিয়া দেখুৱাম আপোনালোকক চাই থাকিব এইফালৰ টায়াৰটো টপাই দিছোঁ খালি বেকৰ টায়াৰ দুটা খালি টপা হৈ আছে আৰু ভিতৰটো মই আপোনালোকক দেখুৱাই আছোঁ ভিতৰটো চব কিমান ধুনীয়া হৈ আছে বন্ধুসকল ভিতৰটো চব কিমান ধুনীয়া হৈ আছে এইফালে আপোনালোকৰ LCD লাগি আছে ওপৰটো চব কিমান ধুনীয়া চফা হৈ আছে তাৰপৰা পাৱাৰ উইণ্ডো এইফালে 4খন পাৱাৰ উইণ্ডো আছে 4খন পাৱাৰ উইণ্ডো আছে এইফালে মিউজিক ছিষ্টেম লাগি আছে AC আছে তাৰপৰা এইফালে ষ্টাৰিঙত কণ্ট্ৰলাৰ আছে ইয়াত মানে বহুত ধুনীয়া হৈ আছে ভিতৰৰ লুকছটো মই দেখুৱাই আছোঁ আপোনালোকক আৰু এইবিলাক পূৰা দৰ্জা চৰ্জা পূৰা চিলেই হৈ আছে আৰু এই চাইডৰ পৰা চাওক এইফালে পাৱাৰ উইণ্ডো আছে এইফালে চাওক কিমান ধুনীয়া হৈ আছে তাৰপিছত পিছফালে এইফালে বেকৰ চিটৰ কাৰণে এইফালে AC আছে এইফালেও AC আছে আপোনাৰ কণ্ট্ৰল আছে তো তাৰপৰা ওপৰটো দেখিছেনে কিমান ধুনীয়া হৈ আছে তাৰপিছত এইফালে বেকফালেও আছে এইফালেও চিট আছে গাড়ীখন এনেই চব ভালেই হৈ আছে খালি কাম বুলিবলৈ সেইটোৱে বেকৰ টায়াৰ দুটা লগাব লাগিব আৰু চলাবলৈ বহুত বেলেগ মজা হৈ আছে বহুত ভাল হৈ আছে গাড়ীখন যদি কোনোবাই লয় জনাব স্কৰ্পিঅ' বহুতে স্কৰ্পিঅ' লাগে বুলি কৈ আছিলে তো স্কৰ্পিঅ' লৈ আহিছোঁ তো গাড়ীখন চাই লগাব ভালকৈ বন্ধুসকল এতিয়া মই যোৱাকালি যোন ঘৰৰ পৰা আনিছিলোঁ সেই ঘৰলৈ যাওঁ বলক ভিডিঅ'টো মই আপোনালোকক দেখুৱাই দিছোঁ ক'ৰ পৰা আনিছিলোঁ তো মালিকৰ ঘৰলৈ যাওঁ বলক বন্ধুসকল গুড ইভিনিং আছোঁ বৰ্তমান ডিমো হয় ন শিৱসাগৰ ডিমত আছোঁ তো দাদা ভাল নামটো জনাই দিব মানিক চেতিয়া তো দাদাৰ পৰা আজি স্কৰ্পিঅ' এখন ল'লোঁ 2012 মডেলৰ হয় হোৱাইট কালাৰ তো বৰ্তমান দাদাহঁতৰ ঘৰতে আছোঁ তো গাড়ীখনৰ ওচৰলৈ যাওঁ গাড়ীখন দেখুৱাই দিম তো ভিতৰত আপোনালোকে চাই থাকিব গাড়ীখন মই ক'ৰবাত ৰাস্তাত ৰখি পেলাই ভালকৈ মই দেখুৱাম গোটেই ডিটেইলছ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে তো গাড়ীখন গেৰেজত আছে তো আমি গেৰেজলৈ গৈ আছোঁ এতিয়া চাই থাকিব ভিডিঅ'টো এইখন বন্ধুসকল গাড়ীখন হৈ গ'ল এইখন স্কৰ্পিঅ' VLX মডেলটো হয় আৰু শিৱসাগৰ ষ্টেচনৰ হয় তো গাড়ীখন এতিয়া ৰাতিয়ে হৈ গ'ল আৰু ৰাতিয়ে লোৱা হৈছে তো আন্ধাৰত ভালকৈ দেখুৱাবলৈ পৰা নাই মই ৰাস্তাত ক'ৰবাত পোহৰত ৰখি পেলাই দেখুৱাম তেল ডিপুত আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মানিক দা চাবিটো এইটো বাকী মই যাকে বিকিম ট্ৰান্সফাৰটো অনলাইন কৰাই দিম আপুনি খালি OTPটো দিলেই হ'ল দেই আৰু গাড়ীখন এনেই কিবা প্ৰব্লেম আছে নেকি চব ঠিকে আছে ন তো বাকী বন্ধুসকল চাই থাকিব ভিডিঅ'টো শেষলৈকে তো আপোনালোকে দেখিলে ক'ৰ পৰা আনিছিলোঁ গাড়ীখন ডাইৰেক্ট মালিকৰ পৰাই আনিছোঁ আৰু ইয়াৰ প্ৰাইচটো হ'ব বন্ধুসকল ফিক্স প্ৰাইচ হ'ব 3,35,000 টকা 3,35,000 টকাত ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ লগালগ কৰি দিয়া হ'ব ট্ৰান্সফাৰটো এইটো অনলাইনে হৈ যাব আৰু যোনে কিনিব লগালগ ট্ৰান্সফাৰটো অনলাইন কৰাই দিয়া হ'ব যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব মোক মোৰ নম্বৰটো স্ক্ৰীণত ওলাই আছে ডেছক্ৰিপশ্যনতো মোৰ নাম্বাৰটো দিয়া আছে তো সোনকালে যোগাযোগ কৰিব এতিয়া মই চলাই পেলাই দেখুৱাম বলক বন্ধুসকল কিমান ধুনীয়া হৈ আছে পূৰা গোটেই ওপৰ চোপৰ চব গোটেই এইফালে পলিথিন লাগিয়ে আছে পূৰা মজা হৈ আছে চব ভিতৰটো চব কি ধুনীয়া হৈ আছে আৰু চলাবলৈ বেলেগ মজা হৈ আছে বন্ধুসকল কিলোমিটাৰটো 173,000 চলিছে আৰু আপোনাৰ
কিলোমিটাৰটো 173,000 চলিছে। এতিয়া মই আপোনালোকক ষ্টাৰ্ট দি পেলাই দেখুৱাম। সেইটো চাবিটো লাগি আছে, ষ্টাৰ্ট দি পেলাই দেখুৱাম। হাফ চেল্ফতে ষ্টাৰ্ট হৈ যাইছে না। এতিয়া ছেকেণ্ড হেণ্ড কোনো নাই চব। গাড়ী মানে চলাবলৈ মানে একদম বেলেগ মজা হৈ আছে চলাবলৈ। তো এতিয়া মই বেক কৰি উলিয়াই লওঁ ছাৰ্ভিচিঙৰ পৰা, তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইটো অন কৰি দিওঁ, বেয়া গৰম লাগিছে দেই। এচিটো অন কৰি দিলোঁ বন্ধুসকল। তো গাড়ীখন ছাৰ্ভিচিঙৰ পৰা উলিয়ালোঁ। সেইটো আমাৰ বৰাদা বহি আছে, গাড়ীখন ধুনীয়াকৈ ধুই দিছে দেই, একদম টিপটপ কৰি দিছে। পোৱা দিছে নে কি ধুনীয়া হৈ গ'ল চব বন্ধুসকল, কি ধুনীয়া হৈ গ'ল। এতিয়া মই পুৰা ডাঙৰ গাড়ী ইমান নচলাওঁ ন, বিৰাট ডাঙৰ লাগিছে গাড়ীখন চবটো নবলাগে। মই মানুহটো চাই পেলাই ডাঙৰ লাগিছে নাই বাৰু কওকচোন আপোনালোকে। পিছফালে এটা মস্ত গাড়ী এখন আহি আছে। তো এতিয়া মই চিট বেল্ট লগাবলৈ কৈছে দিছে নে, কথাও পাতে গাড়ীখনে। গাড়ীখন মানে বিৰাট ডাঙৰ লাগিছে দেই, মোৰ মানে অশান্তিয়ে লাগিছে গাড়ীখন, কিন্তু চলাবলৈ বেলেগ গুলি হৈ আছে গাড়ীখন বন্ধুসকল। গাড়ী দিছে নাই, পুৰা ফাই গৈছে দিছে নাই, সেয়া চব গাড়ী মানে উৰি গৈছে। ইঞ্জিনটো মানে এনেকুৱা মজা হৈ আছে না বন্ধুসকল, বেলেগ মজা হৈ আছে ইঞ্জিনটো, বুজিছে নাই, কিমান ধুনীয়া হৈ আছে চলাবলৈ, বেলেগ মজা হৈ আছে। একো টনাটনি নাই, চক মই হাত এৰিয়ে চলাই আছোঁ দিছে নাই, বেলেগ মজা হৈ আছে চলাবলৈ। সোনকালে যোগাযোগ কৰিব বন্ধুসকল। কাম বুলিবলৈ বেলেগ কাম নাই, অকল ব্ৰেকৰ টায়াৰ দুটা লগাব লাগিব, আৰু আপোনাৰ ব্ৰেকৰ টায়াৰ দুটা লগাবলৈ বাম্পাৰটো অকণ দাগি আছে, সেয়াই আৰু। গাড়ী একদম পুৰা ফিনফিনীয়া এখন, আৰু তেলৰ মাইলেজো মজা। কালি মই শিৱসাগৰৰ পৰা আহোঁতে, এতিয়া 1 তেল আছে দেখিছে নাই, এতিয়া 1 তেল আছে। কালি আহোঁতে মই 700 টকাৰ তেল ভৰাইছিলোঁ, আহি বিন্দাছ পাই গৈছোঁ। এতিয়া 1 আছে চব, মাইলেজ মানে বেলেগ মজা দিয়ে বন্ধুসকল। চলাবলৈ এনেকুৱা মজা নহয়, গিয়াৰ এতিয়া 3 নম্বৰত লাগি আছে, 3 নম্বৰতে গৈ আছোঁ। চলাবলৈ বেলেগ মজা দিছে নাই, হাত এৰি চব টনাটনি নাই, পুৰা স্মুথ হৈ আছে গাড়ীখন, বেলেগ মজা হৈ আছে চলাবলৈ। তো প্ৰাইচটোতো ক'লোৱে মই, 3,35,000 টকা পৰিব ফিক্স প্ৰাইচ। ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ লগালগ কৰাই দিম। এতিয়া ইঞ্চুৰেঞ্চটো সুধিছিলোঁ, থাৰ্ড পাৰ্টি আপোনাৰ 9,000 টকা যাব ইঞ্চুৰেঞ্চ। গাড়ীখন মানে চলাই কিবা এটা ভাল লাগিছে দেই, মানে মোৰ এনেকুৱা লাগিছে গাড়ীখন ডাঙৰ যে। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু বন্ধুসকল দেই, চলাই পেলাই দেখুৱালোঁ আপোনালোকক, বহুত ভাল হৈ আছে চলাবলৈ বন্ধুসকল। যদি লয় সোনকালে যোগাযোগ কৰিব। বাই বাই।